আগতে আশা কৰ্মীৰ চাকৰিৰ কাৰণেও পইচা দিব লাগিছিল। অংগনবাদী কৰ্মী সহায়িকাৰ কাৰণেও পইচা দিবলগীয়া হৈছিল। আনকি মিড ডে মিল ৱৰ্কাৰৰ পোষ্ট পাবৰ কাৰণেও পইচা দিবলগীয়া হৈছিল। তলত যদি 1 লাখ টকা দিবলগীয়া হৈছিলে, DSP ACSৰ চাকৰিৰ কাৰণে 1 কোটিলৈকে দিবলগীয়া হৈছিলে। তাৰমানে 1 লাখৰ পৰা 1 কোটি প্ৰত্যেকটো চাকৰিৰ এটা ৰেট আছিলে কংগ্ৰেছৰ দিনত। আৰু কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক সকলোৱে তাত জঁপিয়াই পৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰকাৰ গঠন হওঁতে আমাক সকলোকে নিৰ্দেশ দিছিল যে নিযুক্তিৰ প্ৰক্ৰিয়া নিকা কৰিব লাগে, ট্ৰান্সপাৰেণ্ট কৰিব লাগে, স্বচ্ছ কৰিব লাগে। ৰাজনৈতিক ইচ্ছা শক্তি, বিষয়াসকলৰ সহযোগিতা আৰু আমি গোটেই নিয়ম প্ৰণালীত যি ধৰণে সংশোধন কৰিলোঁ, যিয়ে এই তিনিওটা পলিটিকেল উইল পাৱাৰ, ব্যুৰক্ৰেচিৰ ছাপোৰ্ট আৰু ষ্ট্ৰীমলাইনিং অফ গভৰ্ণমেণ্ট ৰুলছ, এই তিনিওটা ব্যৱস্থা আমি কাৰ্যত পৰিণত কৰাৰ কাৰণে 1,65,000 নিযুক্তিৰ এটা নিযুক্তিও হাইকোৰ্টত চেলেঞ্জ নহ'ল। কোনো যুৱক যুৱতীয়ে আমাক পৰা টকা লৈ চাকৰি দিছে বুলি অভিযোগ নকৰিলে। আৰু এই সময়ছোৱাত যুৱক যুৱতীসকলৰ মাজত চৰকাৰৰ প্ৰতি এটা ডাঙৰ ইতিবাচক মনোভাৱৰ সৃষ্টি হ'ল। আগতে আশা কৰ্মীৰ চাকৰিৰ কাৰণেও পইচা দিব লাগিছিল। অংগনবাদী কৰ্মী সহায়িকাৰ কাৰণেও পইচা দিবলগীয়া হৈছিল। আনকি মিড ডে মিল ৱৰ্কাৰৰ পোষ্ট পাবৰ কাৰণেও পইচা দিবলগীয়া হৈছিল। তলত যদি 1 লাখ টকা দিবলগীয়া হৈছিলে, DSP ACSৰ চাকৰিৰ কাৰণে 1 কোটিলৈকে দিবলগীয়া হৈছিলে। তাৰমানে 1 লাখৰ পৰা 1 কোটি প্ৰত্যেকটো চাকৰিৰ এটা ৰেট আছিলে কংগ্ৰেছৰ দিনত। আৰু কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক সকলোৱে তাত জঁপিয়াই পৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰকাৰ গঠন হওঁতে আমাক সকলোকে নিৰ্দেশ দিছিল যে নিযুক্তিৰ প্ৰক্ৰিয়া নিকা কৰিব লাগে, ট্ৰান্সপাৰেণ্ট কৰিব লাগে, স্বচ্ছ কৰিব লাগে। ৰাজনৈতিক ইচ্ছা শক্তি, বিষয়াসকলৰ সহযোগিতা আৰু আমি গোটেই নিয়ম প্ৰণালীত যি ধৰণে সংশোধন কৰিলোঁ, যিয়ে এই তিনিওটা পলিটিকেল উইল পাৱাৰ, ব্যুৰক্ৰেচিৰ ছাপোৰ্ট আৰু ষ্ট্ৰীমলাইনিং অফ গভৰ্ণমেণ্ট ৰুলছ, এই তিনিওটা ব্যৱস্থা আমি কাৰ্যত পৰিণত কৰাৰ কাৰণে 1,65,000 নিযুক্তিৰ এটা নিযুক্তিও হাইকোৰ্টত চেলেঞ্জ নহ'ল। কোনো যুৱক যুৱতীয়ে আমাক পৰা টকা লৈ চাকৰি দিছে বুলি অভিযোগ নকৰিলে। আৰু এই সময়ছোৱাত যুৱক যুৱতীসকলৰ মাজত চৰকাৰৰ প্ৰতি এটা ডাঙৰ ইতিবাচক মনোভাৱৰ সৃষ্টি হ'ল।